দুৰ্ভাগ্যজনক ঘটনা ইতিমধ্যে সমগ্ৰ অসম জোকাৰি গৈছে। যোৱাকালি যেহেতু গোলাঘাট জিলাৰ বোকাহাট সমষ্টিৰ অন্তৰ্গত বুঢ়া গাঁৱত যি সোণেশ্বৰ গগৈ নামৰ এগৰাকী ব্যক্তিক ইতিমধ্যে নৃশংসভাৱে হত্যা কৰিছিল আৰু শেহতীয়াকৈ ইতিমধ্যে যোৱাকালি 5 বজাত ইতিমধ্যে যি ঘাটুৱাৰ সন্তোষ ঘাটুৱাৰ নামৰ যি হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই মুহূৰ্তত আমি ক'ব লাগিব যে সন্তোষ ঘাটুৱাৰক যোৱাকালি দেৰগাঁও আৰক্ষী থানাত ইতিমধ্যে উৰে নিশা জেৰা চলাইছিল আৰু তাৰ পাছতে ইতিমধ্যে সন্তোষ ঘাটুৱাৰে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি ইতিমধ্যে স্বীকাৰোক্তি প্ৰদান কৰিছে আৰক্ষীৰ সন্মুখত। আৰক্ষীৰ ফালৰ পৰা এতিয়া আমাক জানিবলৈ দিয়া নাই যদিও কিন্তু পৰিয়ালৰ লোকক ইতিমধ্যে জানিবলৈ দিছে সন্তোষ ঘাটুৱাৰে যি এই হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি ইতিমধ্যে উল্লেখ কৰিছে। 6টাকৈ হত্যাকাণ্ডই জোকাৰি গৈছিল। এই যি চিৰিয়েল হত্যাকাণ্ড একেটা চুবুৰীতে একেটা বংশতে এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু যোৱা সময়ছোৱাত আৰক্ষীয়ে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কিন্তু নকৰিলে। বৰ্তমান যোৱাকালি আৰক্ষীয়ে তৎপৰতাৰে ইতিমধ্যে এই যি তদন্ত চলাই ইতিমধ্যে সন্তোষ ঘাটুৱাৰ নামৰ এগৰাকী হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু নিশা ইতিমধ্যে মই কৈছোঁৱেই যে তেওঁ ইতিমধ্যে এই যি হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি ইতিমধ্যে স্বীকাৰ কৰিছে। আৰু আমি ইতিমধ্যে জানিব পাৰিছোঁ আৰু এজন তেওঁ সন্তোষ ঘাটুৱাৰৰ ভাতৃক ইতিমধ্যে সোধপোছ অব্যাহত ৰাখিছে। ইতিমধ্যে তেওঁক জেৰা চলাই আছে দেৰগাঁও আৰক্ষী থানাত। সেই খবৰটো আমি শেহতীয়াকৈ দিবৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত যি সোণেশ্বৰ গগৈ যি ব্যক্তিগৰাকী ইতিমধ্যে মৃত্যু হৈছিল যোৱাকালি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছত নিশা ভাগত ঘৰত উপস্থিত হৈছিল মৃতদেহ। আৰু এই মুহূৰ্তত যোৱা নিশা যিহেতু যথেষ্ট সময়লৈকে আৰক্ষীয়ে এই যি অভিযান অব্যাহত ৰাখিছিল এই অভিযানত সহযোগিতা আগবঢ়াবৰ বাবে ৰাইজ তথা পৰিয়ালে সহযোগিতা আগবঢ়াইছিল আৰু সেইবাবে তেওঁ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিব নোৱাৰিলে। আৰু এই মুহূৰ্তত আহি আমি যি স্থানত উপস্থিত আছোঁ আৰু কিছু সময়ৰ পাছতেই সেই যি ঘাতকে যি স্থানত যিখন বাৰীত ইতিমধ্যে যি সোণেশ্বৰ গগৈক হত্যা কৰিছিল সেই স্থানতে সেই বাৰীখনতে ইতিমধ্যে অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰিবৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত কেমেৰাৰ সহযোগীৰ জৰিয়তে আমি প্ৰশান্ত দেখুৱাইছে নীৰৱ নিস্তব্ধতা এক পৰিৱেশ শোকাকুল পৰিৱেশ এই গাঁওখনতে চেপা উত্তেজনাই বৰ্তমান সময়তো বিৰাজ কৰিছে। যিহেতু 6টাকৈ হত্যাকাণ্ড একেটা স্থানতে সংঘটিত হৈছিল আৰু যথেষ্ট ভয় আৰু শংকাৰ মাজত এই লোকসকলে দিন ৰাতি অতিবাহিত কৰিবলগীয়া হৈছিল। কিন্তু শেহতীয়াকৈ যোৱাকালি যি ঘটনা সংঘটিত হ'ল এই ঘটনা যি এজন হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে স্বীকাৰ প্ৰদান কৰিছে তেওঁ হত্যাকাণ্ডৰ লগত জড়িত আছিল বুলি ইতিমধ্যে কৈছিল। আৰু আমি স্থানীয় লোকসকল আছে আমি স্থানীয় লোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। এই মুহূৰ্তত আমি এগৰাকী স্থানীয় লোক আছে তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যিহেতু ইতিমধ্যে সন্তোষ ঘাটুৱাৰে শেহতীয়াকৈ এই হত্যাকাণ্ডৰ লগত জড়িত হৈছে বুলি ইতিমধ্যে পৰিয়ালৰ লোকৰ পৰা আমি জানিব পাৰিছোঁ। কি ক'ব? হয়, যোৱাকালি মানে সোধপোছৰ বাবে আচলতে নিছিলে আৰু তাৰপিছতে আমাক মানে জনাইছে যে তেওঁৱে মূল অভিযুক্ত বুলি জনাইছে। মানে ঠিক এতিয়ালৈকে জনোৱা নাই আমাক, মানে এতিয়ালৈ এই মুহূৰ্তলৈকে জনোৱা নাই আৰু এতিয়াও আমি মানে সৎকাৰৰ আমি কৰা নাই। আৰু এগৰাকীটো অলৰেডি মেডিকেলত মানে মৃত্যুৰ সৈতে যুঁজি আছে। তো আমি আৰু খন্তেক সময় আমি বাট চাম যদি মানে আৰক্ষী প্ৰশাসনে যদি আমাক নজনায় যে এই বিষয়টোৰ সংক্ৰান্তত যে তেখেতেই মানে মূল অভিযুক্ত বুলি যেতিয়ালৈকে নজনায় আমি কিন্তু সৎকাৰ লৈ এতিয়া ৰাজপথলৈ আগবাঢ়িম। আপোনালোকৰ যোগেদিয়ে আমি জনাইছোঁ যিহেতু এই মুহূৰ্তলৈকে আমাক আৰক্ষী প্ৰশাসনে আমাক এই মুহূৰ্তলৈকে জনোৱা নাই যে ইয়াত প্ৰকৃতাৰ্থত তেওঁলোকেই যে মূল অভিযুক্ত আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে নাই এই কথাখিনি আমি আচলতে জানিব লাগিব। আমি গাঁওবাসীয়ে গোটেই এটা খুব আমি হতাশমুখী হৈ আছোঁ। যদি নজনাই আমি আৰু এঘণ্টা চাম, যদি নজনাই আমি ইয়াৰ পৰা ৰাওনা হ'ম আমি ৰাষ্ট্ৰীয় ঘাইপথলৈ। কালিয়ে আমি ঘোষণা কৰিছোঁ সকলো ৰাইজ আমাৰ ইয়াৰ পৰা ওলাই আহিব, ওলাই আহি আমি ৰাজপথলৈ আগবাঢ়ি যাবলৈ বাধ্য হ'ম। ইতিমধ্যে সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনা বিৰাজ কৰিছে আৰু সন্তোষৰ ভাতৃকো ইতিমধ্যে আটক কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। হয়, আপোনালোকৰ মাধ্যমে আমি গম পাইছোঁ যে ভাতৃকো আটক কৰিছে বুলি, কিন্তু বৰ্তমানলৈকে আমাক জনোৱা নাই। ইতিমধ্যে আমি সৎকাৰৰ যি ব্যৱস্থা আপোনালোকে কৰি আছে? হয়, আমি আমাৰ যিখিনি সৎকাৰৰ ব্যৱস্থা নীতি নিয়মৰ মাজেৰে আমি কৰিবলৈ ৰাইজ ইতিমধ্যে উপস্থিত হৈছে। কিন্তু যেতিয়ালৈকে আমাক প্ৰশাসনে অন্ততঃ জনাব লাগে যে মূল অভিযুক্ত সেইজনেই, তেতিয়াহে আমি সৎকাৰ কৰিম আৰু অন্যথা কিন্তু আমি ৰাজপথলৈ এঘণ্টাৰ ভিতৰতে আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম।